নামপ্ৰেমী সুধী ৰাইজ, সাংবাদিক বন্ধুসকল, আপোনালোক সকলোলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। আৰু আজি এই শুভ মুহূৰ্তত, এই শুভ অনুষ্ঠানৰ আৰম্ভণিতে যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক, সৰ্বশক্তিমান পুৰুষ, আমি সেই আদি পুৰুষ গোবিন্দৰ চৰণত এটি শ্লোকেৰে সৈতে প্ৰণিপাত জনাইছোঁ। তেৰে যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীষ বৰ্ষণ কৰে। জয়স্য প্ৰভা প্ৰভৱতু জগদণ্ড কৌটি কৌটি সশেষ বসুধাদি বিভূতি ভিন্নম তদ্ব্রহ্মম নিষ্কলম অনন্তম অশেষ ভূতম গোবিন্দমাদি পুরুষম তমহং ভজামি। গোবিন্দমাদি পুরুষম তমহং ভজামি। আজি সঁচাকৈয়ে এনে এটি পবিত্ৰ মুহূৰ্তত উপস্থিত হ'বলৈ পাই আমি নিজেই কৃতাৰ্থ মানিছোঁ। শিৱসাগৰ নগৰৰ এই মাজমজিয়াত প্ৰায় 10,000ৰো অধিক আইসকলে সমবেত হৈ যি পবিত্ৰ ইতিহাস সৃষ্টি কৰিছে, এয়া সঁচাকৈ আমাৰ সমাজ জীৱনৰ বাবে এক দৃষ্টান্তমূলক আদৰ্শ। আমাৰ ক'বলৈ মন গৈছে, বগা যেন পখিলাহে পৰি আছে, সকলোৱে যেন নামৰ ধ্বনিৰে সকলোকে মোহাচ্ছন্ন কৰিবৰ কাৰণে সকলো উদ্যত হৈছে। আৰু এয়া সঁচাকৈ অতি বিৰল দৃশ্য। ক'বই লাগিব, নাম হৈছে আমাৰ মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ। নাম বুলি কোৱাৰ লগে লগে আমি সেই কথা উপলব্ধি কৰোঁ, ন নাদেন বিনা জ্ঞানম ন দানেন বিনা শিৱম নাদৰূপী পৰম জ্যোতি নাদৰূপী স্বয়ং হৰি। অৰ্থাৎ নাদ শব্দ ব্ৰহ্মই নাম। এই নামৰ অবিহনে মানুহৰ জ্ঞান সম্পূৰ্ণ হ'ব নোৱাৰে। এই নামৰ অবিহনে মানুহৰ মংগল সূচিত হ'ব নোৱাৰে। শিৱ শব্দৰ অৰ্থ মংগল। নাদৰূপম পৰম জ্যোতি, এই নাদ শব্দ ব্ৰহ্মই জ্যোতি, পোহৰৰ সমষ্টি। নাদৰূপী স্বয়ং হৰি, এই নাদ শব্দ ব্ৰহ্মই স্বয়ং হৰি। সেই এক কথাত ক'বলৈ গ'লে নাম নামীৰ মাজত পাৰ্থক্য নাই। য'ত নাম থাকে তাত হৰি থাকে, য'ত হৰি থাকে তাত নাম থাকে। আৰু সেই কথাকে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এইদৰে কৈছে, আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি। অৰ্থাৎ যি হৰি, সেই হৰিৰ লগত নাম অংগাংগীভাৱে সম্পৃক্ত হৈ থাকে। আৰু সেই নাম নামি থকাৰ নিৰ্দিষ্ট ঠিকনাৰ কথা মহাপুৰুষ মাধৱদেৱে এইদৰে কৈছে, মাধৱৰ নাম বৎসপ্ৰায় ভৈল ভক্তে তাংকলয়া জান্ত বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰ পাছে পাছে ধান্ত। অৰ্থাৎ য'তেই ভগৱন্তৰ নাম ধ্বনি উত্থাপিত হয়, তাতেই বেদৰ ধেনুস্বৰূপ ঈশ্বৰ আহি অৱস্থান গ্ৰহণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু তেৰাৰ অনুগামী সন্তসকলে অসমত যি নামঘৰ জন্ম দিলে, এই নামঘৰতেই ভকতসকলে যি সামূহিকভাৱে নামৰ ধ্বনি উত্থাপিত কৰে, তাতেই ভগৱন্ত পুৰুষে অৱস্থান গ্ৰহণ কৰে বুলি নিৰ্দিষ্টভাৱে মহাপুৰুষজনাই সেই ঘোষাৰ যোগেদি কৈ থৈ গৈছে। এই নাম ল'লে আমাৰ কি লাভ হ'ব পাৰে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনৰ যোগেদি বৰ সুন্দৰকৈ সেই কথা এইদৰে বৰ্ণনা দিছে। প্ৰথমে দহিব পাতক ছয়
নাম লোৱাৰ লগে লগে মানুহৰ অন্তৰত যি পাপ ভাৱ থাকে সেই পাপ ভাৱ বোলে নাইকিয়া হ'ব পাৰে। কৰিবে মহাপুণ্য অদ্ভুতয়, তাৰপিছতে নাম লোৱাৰ লগে লগে পুণ্য উদয় হ'ব পাৰে। কৰাইবে বিষয়ত বিৰকতি, বিষয় বাসনাত বিৰক্তি ভাৱ নামে আনি দিব পাৰে। বঢ়াইবে কৃষ্ণত প্ৰেম ভকতি, কৃষ্ণত প্ৰেম ভক্তি বৃদ্ধি কৰিব পাৰে। উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহি কৰিবে নিৰ্যান, নামৰ লগে লগে বৈষ্ণৱ জ্ঞান উদয় কৰি দিব পাৰে। আৰু সেই নাম লোৱাৰ লগে লগে মায়াক নিৰ্যান কৰি দিব পাৰে। চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে এৰে একো কৰি। সেই নাম লোৱাৰ লগে লগে চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰিৰ সৈতে আমাক একেকাৰ কৰি দিব পাৰে। এয়াই হৈছে নাম লোৱাৰ তাৎপৰ্য। আমি আকৌ সেই কথাখিনি চমুকৈ আলোচনা কৰিছোঁ। নাম লোৱাৰ লগে লগে পাপ নাইকিয়া হ'ব পাৰে। পাপ কি? যি আনৰ অন্যায় কৰি কেৱল নিজে সুখে থকাৰ বাসনা পুহি ৰাখে, সেয়াই পাপ। আৰু যেতিয়া সকলোৰে হিত চিন্তাত ব্ৰতী হ'ব, সেয়াই পুণ্য। প্ৰকৃতিয়ে আমাক সেই পুণ্যৰ কথা এইদৰে কৈছে, যিটো পৰোপকাৰী চিন্তাৰ কথা কোৱা হৈছে। পৰোপকাৰায় বহন্তি নদ্যাহা, পৰোপকাৰায় দুধন্তি গাৱহা, পৰোপকাৰায় ফলন্তি বৃক্ষাহা, পৰোপকাৰায় চৈৰমেত। অৰ্থাৎ নৈখন যদি কুলু কুলু স্বৰেৰে বৈ গৈছে, উদ্দেশ্য পৰোপকাৰ। সেই নৈৰ পানী খাই প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে। গাইজনী যদি লিটাৰে লিটাৰে গাখীৰ দিছে, উদ্দেশ্য পৰোপকাৰ। লক্ষ্য কৰিব, লিটাৰে লিটাৰে গাখীৰ দিয়াৰ পিছতো গাইজনী এটোপা গাখীৰ নিজে পান নকৰে। সেই গাখীৰ খাই মানুহে অমৃতস্য পুত্ৰা এই পৰিচয় দিবলৈ সমৰ্থ হয়। ঠিক সেইদৰে গছজোপাই লোমালোমে ফল দিছে, পকা পকা ফল দিছে, তাতো লক্ষ্য কৰিব গছজোপাই এটা ফলো নিজে ভক্ষণ নকৰে। সেই ফল খাই ক্ষুধাটো প্ৰাণীয়ে প্ৰাণ ৰক্ষা কৰে, স্বাদ অনুভৱ কৰে। এইদৰে প্ৰকৃতিৰ সমস্ত সৃষ্ট বস্তুৰে সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ, তেতিয়াহ'লে মানুহৰো সেই একেটা চিন্তাই থাকিব লাগিব। প্ৰকৃতিৰ কোলাতে জন্ম হোৱা মানুহকো কোৱা হৈছে পৰোপকাৰায় শৰীৰমেত। এই শৰীৰটো যদি সৃষ্টি হৈছে পৰ উপকাৰৰ কাৰণে। এই পৰোপকাৰী চিন্তাত যেতিয়া মানুহ ব্ৰতী হ'ব, সেয়াই হ'ব পুণ্য। কেৱল ধূপ চাকি লগোৱা মাংগলিক কৰ্ম কৰাটোকেই পুণ্য বুলি কোৱা হোৱা নাই। সকলোৰে উপকাৰী চিন্তাত ব্ৰতী হোৱাটোকে পুণ্য বুলি কোৱা হৈছে। তাৰ লগে লগে কৈছে যে বিষয়ত নামে বিৰক্তি জন্মাব। কোনো মানুহে, সংসাৰী মানুহে বিষয় ত্যাগ কৰিব নোৱাৰে, বাসনা ত্যাগ কৰিব নোৱাৰে। কিন্তু সেই বিষয়ক নিয়ন্ত্ৰণ কৰাৰ যিটো ইচ্ছা, সেইটোতহে বিৰক্তি শব্দটোৰ প্ৰয়োগ হৈছে। গতিকে আমি যেতিয়া নিয়ন্ত্ৰণ কৰি বিষয়ৰ মাজেৰে চলিবলৈ চেষ্টা কৰিম, তাৰ পৰাই আমি শান্তি অনুভৱ কৰিব পাৰিম। আৰু তাৰ লগে লগে কৈছে যে কৃষ্ণত প্ৰেম ভক্তি বৃদ্ধি কৰিব। ঐকান্তিক নিষ্ঠাৰে যেতিয়া ভগৱন্তৰ প্ৰতি সকলো ভাৱ মানুহে উলিয়াই দিব, সেয়াই হৈছে প্ৰেম। আমি সেই ঐকান্তিক নিষ্ঠা যেতিয়া প্ৰকাশ কৰিবলৈ যত্ন কৰিম কৃষ্ণৰ চৰণত, তেতিয়াই আমাৰ সেই প্ৰেম ভক্তি বৃদ্ধি পাব। তাৰ লগে লগে কোৱা হৈছে যে